কংগ্ৰেছে যিসকলক অন্ধভক্ত কৰি ৰাখিছে এওঁলোকৰ কাৰণে এই ভিডিঅ'টো। আৰু কংগ্ৰেছৰ 10 বছৰৰ পুৰণা বিধায়কে কি ক'লে কংগ্ৰেছৰ বিৰুদ্ধে, চাওক এই ভিডিঅ'টো। সব কংগ্ৰেছত যেতিয়া ফৰেষ্ট লেণ্ড বিলটো অনা হ'ল 2011-12 চনত, তেতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক আমি কৈছিলোঁ, 4-5জন আমি বিধায়ক গৈছিলোঁ আৰু নেতৃত্বটো মই লৈছিলোঁ যে স্যাৰ এইটো এটা সুবৰ্ণ সুযোগ যে যেতিয়া আমি ফৰেষ্ট লেণ্ড ৰিকুইজিশ্যন এণ্ড ৰিহেবিলিটেশ্যন এক্ট আনিলোঁ, ইয়াত এটা প্ৰভিশ্যন ৰখা হওক, আমি পাট্টা প্ৰদান কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় খুব উৎফুল্লিত হৈছিল যে ভাল কথা যে আমি ইয়াত ৰাখিব পাৰিম প্ৰভিশ্যন। কিন্তু যেতিয়া ৰকিবুল ডাঙৰীয়া দেৱক মাতি এই কথাটো ৰখা হ'ল, তেতিয়া তেখেতে ক'লে যে নাই, আমাৰ উজনি অসমৰ মানুহ আমাক বেয়া পাব আৰু তেখেতসকলে কংগ্ৰেছ নকৰিব। আজি নামনি অসমৰ মানুহ কংগ্ৰেছ কৰে, নামনি অসমৰ মানুহে যথেষ্ট সংখ্যক কংগ্ৰেছক ভোট দি কংগ্ৰেছ দল গঠন কৰাত সহযোগিতা কৰে। এই যে উজনি অসমৰ ভয়ত নামনি অসমৰ মানুহক ডিপ্ৰাইভ কৰাব, আমি প্ৰতিবাদ কৰাৰ পিছত তেতিয়া আমাক মাইনাছ কৰা আৰম্ভ কৰিলে। এতিয়া ছিদ্দিক আহমেদৰ অৱস্থাই একে, শ্বেৰমান আলীৰ অৱস্থা একে। কংগ্ৰেছত থাকি আমাৰ স্বাধীনতা নাই। যিটো মানে কমিউনিটিয়ে আমাক নিৰ্বাচিত কৰি পঠায়, তাৰ হৈ আমি মাত মাতিব যদি নোৱাৰো, তেতিয়াহ'লে আমি কিহৰ দল সংগঠন? সেই UDF এটা দল মই ভাল পাইছো, আজি শান্তি লাগিছে যে এই দলত আহি যে কথাবিলাক আমি মুকলিকৈ আমি উপস্থাপন কৰিব পাৰো আৰু বলিষ্ঠভাৱে আমি ভাৰতবৰ্ষৰ মসনদত আমি হিলাই দিব পৰা ক্ষমতা প্ৰতিজন মানুহৰ আছে আৰু একগোট হৈ আমি এই কামেই কৰিম যে মানুহবিলাক যাতে ন্যায় পায়। ভাৰতবৰ্ষ স্বাধীনতাৰ আজি প্ৰায় 90 বছৰ পিছত পৰ্বতঝৰা সমষ্টিটো স্বাধীনভাৱে এটা সমষ্টি লাভ কৰিছে। আগতে 4টা সমষ্টিত বিভক্ত আছিল, গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, গৌৰীপুৰ আৰু বিলাসীপাৰা পশ্চিম, এই 4টা সমষ্টিত মানে ভোটাৰ বিভক্ত আছিল। এতিয়া ফাৰ্ষ্ট টাইম তেখেতসকলে 5 নং পৰ্বতঝৰা সমষ্টি হিচাপে এই সমষ্টিটো লাভ কৰিছে। হয়, ইয়াত যথেষ্ট সমস্যা আছে, এই সমস্যাবিলাক আমি আলাপ আলোচনাৰ মাধ্যমত বলিষ্ঠভাৱে কেনেকৈ সমাধান কৰিব লাগে সেই প্ৰচেষ্টা আমি ল'ম। আৰু UDF দলত যিটো এই মঞ্চ, এই মঞ্চত এই বস্তুবিলাক আমি আগুৱাই লৈ যোৱাৰ এটা যথেষ্ট আমি সহজ উপায় আমি উলিয়াব পাৰিম। প্ৰায় 1 মাহমান হৈছে আপুনি যোগদান কৰাৰ পিছত, কেনেধৰণৰ পাইছে? চাওক, কথা কোৱাৰ স্বাধীনতা সকলোৱে বিচাৰে। মানে আগতে মন মাৰি আছিলো আমি, এতিয়া মনটো খুলি কথা ক'ব পাৰোঁ। এই UDF এটা এনেকুৱা মঞ্চ য'ত সকলো ধৰণৰ কথা কোৱাৰ এটা স্বাধীনতা আছে। এতিয়া কংগ্ৰেছত এই টেপ মাৰা চিষ্টেমটো UDFত নাই। নিশ্চয় মই এতিয়া প্ৰতিদ্বন্দ্বিতাৰ কথা হোৱাই নাই, দলে ডিক্লেয়াৰ কৰা নাই, কিন্তু মই চুকে কোণে প্ৰতিটো VCDC আৰু এটা VCDCৰ আণ্ডাৰত কিমান গাঁও, কিমান ৰেভিনিউ ভিলেজ, সকলোবিলাকে টাচ কৰাৰ মই মানে যথেষ্ট চেষ্টা কৰি আছো আৰু সোমাইও আছো। তাতে ৰাইজৰ যিটো সঁহাৰি, সেই হিচাপত একদম বেয়া লগা নাই। মই আশাবাদী, নিশ্চয় 10 বছৰ মই MLA আছিলো, এটা ধাৰণা আছে